সীমান্ত চুঙাজান অঞ্চলত 155 নং বেটেলিয়ন কেম্পৰ যিগৰাকী বিষয়ে আচলতে যোৱা কেইদিনমানৰ পূৰ্বে সাংবাদিকৰ ওপৰত যি অত্যাচাৰ কৰিলে সেই বিষয়টোৰ ওপৰত আচলতে আমি ছাত্ৰ সন্থা প্ৰথমৰ পৰা আমি তীব্ৰভাৱে গৰিহণা দি আহিছিলোঁ আৰু আজিও আচলতে আমি এগৰাকী সেই যিগৰাকী বিষয়ে আচলতে ভুৱা গোচৰ জাপি দি সাংবাদিকসকলৰ ওপৰত মানে হেও প্ৰতিপন্ন কৰিব বিচাৰিছে সেই বিষয়াগৰাকীৰ ওপৰত আচলতে উচিত তদন্ত কৰি আচলতে বিষয়াগৰাকীক এটা শাস্তি দিবৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি প্ৰথমৰ পৰা দাবী জনাইছিলোঁ আজিও দাবী জনাইছোঁ আৰু তেখেতক বদলীকৰণেই হওক বা তেখেতৰ শাস্তিমূলক ব্যৱস্থা কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি মানে সমজিলাৰ মানে আয়ুক্তৰ যোগেদি আমি উচ্চপদস্থ আমি মানে বিষয়ালৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু এটা কথা দাবী জনাব বিচাৰিছোঁ 3 দিনৰ ভিতৰত যদি তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে আমি গণতান্ত্ৰিকভাৱে ছাত্ৰ সন্থাৰ লগতে আমি দল সংগঠনৰ একগোট হৈ সাংবাদিকসকলৰ একগোট হৈ আচলতে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম সেই বিষয়াগৰাকীৰ ওপৰত আচলতে বিহতীয় ব্যৱস্থা ল'বৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰভাৱে আমি অনুৰোধ জনাইছোঁ আৰু লগতে সেই বিষয়াগৰাকী যিটো আচলতে নিউট্ৰেল ফ'ৰ্চৰ কাম কৰিব লাগিছিল তেনেধৰণে কোনো কাম কৰা নাই তেখেতলোকে আচলতে বিভিন্ন ধৰণৰ আমাৰ জনসাধাৰণৰ ওপৰত হাৰাশাস্তি মানে দেখাৰ পৰিলক্ষিত হৈছে সেই বিষয়াগৰাকী কোনো কাৰণত আচলতে মানে ৰেহাই পাব নালাগে এই ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ